আৰু মানুহজন মানে সুদা ভাত খাব টান পায়, তো তাৰ কাৰণে ইফালে 1 পোৱা মানে 100 টকাৰ আনিছে নেকি ব্ৰইলাৰ মাংস, আৰু ইফালে ৰঙালাওৰ লগত বনাম, আৰু ইফালে পিঁয়াজ জলকীয়া কাটি থৈ দিছোঁ। আৰু দিনটো দেখিছে না, একদম যি ৰ'দ দিছে নহয় বাপ্পা ঐ, গৰমত থাকিব নোৱাৰা হৈছোঁ। এনেকৈ গৰমতে থাকিব নাপাওঁ, আৰু তো বেছি গৰম দিলেতো ভগৱান চেচ হৈ যাব। তো যাই আছোঁ, ইফালে বাবু আছে, তাই বোলে মিঠাই খাব, হাতত পইচা ল'ব লাগে, 20 টকা লৈ থৈ দিছে হাতত। আৰু গাইছ ইফালে ঘৰত আহিলোঁ, আৰু ঘৰত আহি মানে একদম দেখিলোঁ নে দোকানত নাযোৱাৰ আগতে দেখিছোঁ এইটো দেখিছা না, একদম মানে কি কৰিছে মানে মোৰ মানুহজন মানে কি একটা স্কুটিং কাৰণে একদম এইগুলা দেখে না কিমান ফেলে থৈ দিছে, কি চেপেন খেলাব উঠ আচ্ছা নেকি পাপা কি ফেলে থৈ গৈছে, এইগিলা কি ফেলে থৈ গৈছে, চোচা ফেলে থৈ গৈছে বাবাৰে, পুৰা কাম বাঢ়াইছে তোৰ বাপে, পুৰা কাম বাঢ়াইছে না। এটা মানে স্কুটিং চলাৰ বাদে ইমানখিনি পেলাই থৈ গৈছে। এতিয়া তাই ক'ত গ'ল আৰু বুজিছা না, এতিয়া চেপাতে কিমান টাইম লাগিব। আৰু এতিয়া কি, এতিয়া মোৰ মানুহজনক খাব দিছিল বোলে আৰ্মিগিলা, সিহঁতো খাৱা নাই, ঘৰলৈ আনিছে, তাকে আৰু বাবুক দি দিছোঁ হ'ব। আৰু মানুহজন মানে সুদা ভাত খাব টান পায়, তো তাৰ কাৰণে ইফালে 1 পোৱা মানে 100 টকাৰ আনিছে নেকি ব্ৰইলাৰ মাংস, আৰু ইফালে ৰঙালাওৰ লগত বনাম, আৰু ইফালে পিঁয়াজ জলকীয়া কাটি থৈ দিছোঁ, আৰু তেলটো গৰম হ'ল। বাপৰে মানে ঘৰত আহিলে তাই ব্ৰইলাৰ মাংস লৈ আনিব, ব্ৰইলাৰ মাংস নহ'লে গাহৰি মাংস, একদম সুদা ভাত খাবলৈয়ে ভয় খায়। তো এতিয়া ব্ৰইলাৰ মাংসটো বনাওঁ, আৰু মানুহজন কি কৰিছে দেখাই আছোঁ। মোৰ মানুহজন, আৰু ইফালে বেটা মাংস দিছোঁ খাব, বাচ্চাৰ মাংসটো খাইছে, ৰাইকোফটো কেনেকৈ বেৰাই আছে চাই, বেৰাৰ চাইজ নাচাই কিয় ইয়াৰ চাং, এইফালে পুৰা দিছোঁ, এইটো খাব নাপায়, চাকৰ মাংসটো না চব্জি বনা মাংসটো পায় নেকি তই, পায় ফু ক গৰম হৈছে। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছে, টাটা বাই বাই।